য'তেই নহওক যেনেকুৱা পৰিস্থিতিতে নহওক ভিডিঅ' কৰাটো মোৰ মতে কোনো ধৰণৰ অপৰাধ হ'ব নোৱাৰে আৰু ভিডিঅ' কৰাটো একো ডাঙৰ কথাও হ'ব নোৱাৰে। তাত আপত্তি দেখুওৱানো কাৰণ ক'ত মই বুজি নাপালোঁ। ভিডিঅ'টো হৈছিলে মোৰ দেউতাৰ অসুস্থ হৈ থকাৰ সময়ছোৱাত, অৰ্থাৎ মাঘৰ বিহুৰ সময়ছোৱাত, যেতিয়া মোৰ দেউতা অসুস্থ হৈছিল আৰু কেনেকৈ কিমান কি কেনেকুৱা পৰিস্থিতিত লৈ পেলাই আমি গৈছিলোঁ, মানুহজন, মই, মোৰ মা আৰু দেউতা আমি গৈছিলোঁ হস্পিটেল। তো সেই সময়খিনি কথা মই সকলো বৰ্ণনা কৰিছোঁ ফেচবুক পেজত। কিন্তু মোৰ এই ভিডিঅ'টো অকণমান ক্লিপ কেইটামান ৰাখি থোৱা হৈছিলে, কিন্তু তাৰে এগৰাকী নাৰ্ছৰ ব্যৱহাৰত মই অকণমান অতিষ্ঠ হৈছিলোঁ। ভিডিঅ' কৰাক লৈ বহুত বেছি আপত্তি দৰ্শাইছিল আৰু মানুহজনেও ক'লে যে ভিডিঅ' কৰিব নালাগে, বাদ দিয়া, যিহেতু বেয়া পাইছে। তো সেই বুলি কোৱাৰ কাৰণে ময়ো বাদ দিলোঁ আৰু মই ভিডিঅ' ক্লিপবিলাক অকণমান ৰাখি থৈছিলোঁ। কাৰণ কি হয়, এই মুহূৰ্তবিলাক মই আৰু ঘূৰাই নাপাওঁ। এই মুহূৰ্তবিলাক কেনেকৈ আমি কি পৰিস্থিতিৰ মাজেৰে আমি চম্ভালিছিলোঁ সেই পৰিস্থিতিটো, সেই সমস্যাটোৰ, গতিকেলৈ সেইবিলাক সাঁচি ৰখাটো প্ৰয়োজন বুলি মই ভাবোঁ। গতিকেলৈ অকণমান সাঁচি ৰাখিছিলোঁ। আৰু দেউতা এই সময়ছোৱাত গা বহুত বেছি অসুস্থ, সেই সময়ছোৱাতে মই অকণমান ভিডিঅ' কৰিছিলোঁ, যিহেতু নাৰ্ছে হয়তো দেউতাৰ প্ৰথমবাৰৰ বাবে এইবাৰ স্লাইন লৈছে। মই জীৱনত দেখা নাই, আজি মোৰ 30টা বছৰ ওচৰা-ওচৰি হ'ল, কিন্তু দেউতাক মই স্লাইন লোৱা দেখা নাই। প্ৰথম দেখিছিলোঁ মই সেইদিনাখন 16 জানুৱাৰী দিনটোত। আৰু ল'ৰাৰ লগত মই ঘূৰি ফুৰিছোঁ, কাৰণ মই অকল দেউতাক লৈ চাই থাকিব নোৱাৰিছিলোঁ, কাৰণ কি হয়, মা আছিলে তাত আৰু ল'ৰাক লৈ ঘূৰি থাকিবলগীয়া হৈছে। দেউতাকেও ঘূৰি ফুৰিছে বাৰু, কিন্তু ময়ো অকণমান চাই দিবলগীয়া হৈছে আৰু আমি দুটাই এইবিলাক কৰিবলগীয়া হৈছে, নহয় জানো। হস্পিটেলৰ সকলো চৰকাৰী হস্পিটেলতে দেখাইছিলোঁ বাৰু। তো সেয়া নাৰ্ছৰ ব্যৱহাৰ মই লিখিছিলোঁ বাৰু ফেচবুক পেজত, কিন্তু এইবিলাক বৰ বিতৰ্ক ভাল নাপাওঁ কাৰণে থৈ দিলোঁ সিমানতে। আৰু ভিডিঅ'টো মই নিদিওঁকৈ দিলোঁ, সাঁচি ৰাখিলোঁ। আৰু ল'ৰা এইটো, আৰু প্ৰায় 4টামান বজাৰ ভিডিঅ' হ'ব নেকি, 3টা-4টা এনেকুৱা মাজৰ ভিডিঅ' হ'ব। আমি একো খোৱা নাই, যাওঁতেও একো খাই যোৱা নাই আৰু তাতো একো খোৱা নহ'ল, কাৰণ হোটেল বিচাৰি নাপালোঁ। আৰু তাক গাড়ীৰ ভিতৰতে ৰাখি থৈছিলোঁ, ময়ো বহি আছিলোঁ আৰু তাক তেনেকৈ সি খেলি আছিলে। আৰু দেউতা যিহেতু স্লাইনটো প্ৰায় 2-3 ঘণ্টামান লাগিছিলে স্লাইনটো শেষ হ'বৰ কাৰণে, সেইটো কাৰণে এই সময়ছোৱা মই তাৰ লগতে কটাইছিলোঁ। কেনেকৈনো কটাইছিলোঁ, অকণমান ভিডিঅ' ক্লিপ সাঁচি ৰাখিছিলোঁ কাৰণে এতিয়া পাই পেলাই মই ফেচবুকতে সাঁচি ৰাখোঁ। আৰু এতিয়া পস্তাইছোঁ, কাৰণ মানুহবিলাকৰ জীৱনৰ মুহূৰ্তবিলাক সাঁচি ৰখাটো সকলোৰে প্ৰয়োজন।